মাটি দিব লাগে বুলি কয় সেই প্ৰশ্নটো উত্থাপন কৰিছে অখিল গগৈ মিচিংসকলক যদি সাহিত্য আসন হস্তমন্ত্ৰী ছাত্ৰ আসন দিব লাগে বুলি কয় সেই প্ৰশ্নটো উত্থাপন কৰিছে অখিল গগৈ কৈৱৰ্তসকলক মাছ মাৰিবৰ কাৰণে নদী আৰু বিলবিলাক দি দিব লাগে বুলি যদি কোনোবাই কয় আৰু কৈৱৰ্ত মানুহক মাটিৰ পট্টা দিব লাগে বুলি কোৱা যদি অসমত মানুহ আছে তেওঁ কোনো অখিল গগৈ আপোনালোকে জানেনে নাই আশা কৰ্মীৰ দৰমহা বঢ়াবলৈ অংগনবাদী কৰ্মীৰ দৰমহা বঢ়াবলৈ আনকি অৰুণোদয়ৰ পৰিমাণ অকল 1250 টকা নহয় 3000 টকা কৰিবৰ কাৰণে আৰু অৰুণোদয় গাঁওখনৰ অকল 20 গৰাকীক নহয় গাঁওখনৰ 100 গৰাকীৰ ভিতৰত 100 গৰাকীকে অৰুণোদয় দি 3000 টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি বিধানসভাত মাত সত্তা একমাত্ৰ বিধায়ক মই শুনিছেনে নাই এইবিলাক কথা কেতিয়াবা চাই নে নাচাই নে অকল মোবাইলটোত অকল নাচি থকাটোহে চাই অকল ৰিলহে চাই নে আমাৰ বক্তৃতাও চাই আমি কথা কথাবিলাক চাই নে নাচাই যেতিয়া দুখীয়া মানুহৰ ঘৰ ভাঙি দিয়ে তেতিয়া অসমৰ সব মানুহে মাতিবলৈ ভয় কৰে মাতিলে কিজানি ইয়াত বাংলাদেশী এজেণ্ট বুলি কয় মুছলমানৰ এজেণ্ট বুলি কয় তেতিয়া চবেই যেতিয়া ভয় কৰে তেতিয়া অসমত এটা মানুহে ভয় নকৰে হিমন্ত বিশ্ব শৰ্মালৈ সেই মানুহটোৰ নামে অখিল গগৈ দেখিছেনে নাই হিমন্ত বিশ্ব শৰ্মাক সন্মুখত বহুৱাই বিধানসভা সন্মুখত বহুৱাই এনেকে থিয় কৰিব কওঁ যে আপোনাৰ নিচিনা 2 নম্বৰী মানুহ অসমত জন্মই হোৱা নাই বুলি মই দেখিছোঁ মই অসমৰ সদায় কৈ থাকো বোলো অসমৰ মানুহবিলাক যদি সঁচাকে অসমৰ প্ৰত্যেকজন মানুহ যদি শিক্ষিত হ'ব লাগে তেতিয়াহ'লে আমাৰ LP স্কুলবিলাকত 5টা ক্লাছ আছে বা 6টা ক্লাছ আছে 6টা ক্লাছত অকল এজন মাষ্টৰ থাকিলে নহ'ব 6টা ক্লাছত 6জন শিক্ষক দিব লাগে আৰু 6টা LP স্কুলৰ ক্লাছৰ কাৰণে এটা ঘৰত ক'বলৈ নহ'ব গুৱাহাটীৰ নিচিনাকে 6টা ক্লাছৰ কাৰণে 6টা ঘৰ দিব লাগিব 6টা কোঠা দিব লাগিব তেতিয়াহে দুখীয়া ল'ৰাবিলাকে ভালকে পঢ়ি এসময়ত ডাঙৰ মানুহ হ'ব পাৰিব এই কথাবিলাক অসমত পোৱা একমাত্ৰ বিধায়কৰ নাম অখিল গগৈ আৰু সেইটো কোন দলৰ ৰাইজৰ দলৰ সেইকাৰণে ৰাইজৰ দলৰ স্পষ্ট সকলে মানিছো যে যদি এজন বিধায়কে আমি 126 জনক কপাই দিব পাৰো এইবাৰ 2026 চনত আমাক 15 জন বা 20 জন বিধায়ক দিয়ক 15 জন বা 20 জন বিধায়ক দিয়ক বেলেগ একো কৰিব নালাগে আমি যদি 15 জন বা 20 জন বিধায়ক পাওঁ আৰু 15 জন 20 জন বিধায়ক যদি অখিল গগৈৰ লগত থাকে তেতিয়াহ'লে চৰকাৰ অখিল গগৈৰ মতে চলিব লাগে হয়নে আৰু যদি অখিল গগৈৰ মতে চৰকাৰ চলিব লাগে তেতিয়াহ'লে অসমৰ প্ৰত্যেকৰ পথাৰত যাতে বছৰত 3বাৰ খেতি কৰিব পাৰে এডৰা পথাৰতে যাতে 3বাৰ এবাৰ শালি খেতি এবাৰ বড়ো খেতি এবাৰ ঘেঁহুৰ খেতি একেলগতে যাতে 3বাৰ এবছৰত 3বাৰ যাতে এডৰা পথাৰতে খেতি কৰিব পাৰে তাৰ কাৰণে পানী যোগান যেতিয়ালৈকে নকৰিব এই চৰকাৰক পানী যোগান কৰিলে চৰকাৰে ৰাখিম পানী যোগান নকৰিলে চৰকাৰে ভৱিষ্যত